নমস্কাৰ শিক্ষক, অধ্যক্ষ আৰু প্ৰশাসকসকল। সঠিক সময়ত সঠিক প্ৰতিবেদন বিচাৰি পালে আপোনাৰ কামৰ গতি হ্ৰাস নহ'ব। আপোনাৰ ছাত্ৰ-ছাত্ৰী প্ৰতিটো শ্ৰেণী, বিদ্যালয়, খণ্ড পৰ্যায়, মণ্ডল পৰ্যায় বা জিলা পৰ্যায়ৰ শিক্ষা সম্পৰ্কে জড়িত গুৰুত্বপূৰ্ণ প্ৰতিবেদনসমূহ এতিয়া ছুইফটচেট এপৰ লাইভ ৰিপৰ্টছ আছাম মাত্ৰ কেইটামান ক্লিক দূৰত। অসম চৰকাৰে মুকলি কৰা লাইভ ৰিপৰ্টছ আছাম চেটবটে আপোনাক অসম পেট নিপুণ মূল্যাংকনৰ প্ৰতিবেদন উপৰিও আন বহুতো প্ৰতিবেদন তাৎক্ষণিকভাৱে প্ৰদান কৰে। এই চেটবটে আপোনাৰ ভূমিকাৰ সৈতে প্ৰাসংগিক প্ৰতিবেদনসমূহ চাবলৈ আৰু ডাউনলোড কৰিবলৈ অনুমতি প্ৰদান কৰে। এই ভিডিঅ'টোত আমি আপোনাক লাইভ ৰিপৰ্টছ আছাম চেটবটটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে পৰ্যায়ক্ৰমে দেখুৱাম। লাইভ ৰিপৰ্টছ আছাম চেটবটটো ব্যৱহাৰ কৰিবলৈ আপুনি প্ৰথমে ছুইফটচেট এপটো ডাউনলোড কৰিব লাগিব। এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰিব পাৰিব। আৰু iOS ব্যৱহাৰকাৰীসকলে এই ভিডিঅ'টোত দেখুওৱা QR কোডটো স্কেন কৰি ক্ৰোম বা ছাফাৰীৰ দৰে ব্ৰাউজাৰত ছুইফটচেটটো খুলিব পাৰিব। ইয়াৰ পৰা এণ্ড্ৰইড আৰু আইফোন দুয়োটা ব্যৱহাৰকাৰীৰ বাবে প্ৰক্ৰিয়াটো একেই থাকিব। আপোনাৰ প্ৰফাইলটো ছেটআপ কৰিবলৈ প্ৰথমে আপোনাৰ মোবাইল নম্বৰ প্ৰবিষ্ট কৰক। তাৰ পাছত SMS-ৰ জৰিয়তে লাভ কৰা 4টা অংকৰ OTP-টো প্ৰবিষ্ট কৰক আৰু কামটো অব্যাহত ৰাখিবলৈ নিশ্চিত কৰক। ইয়াৰ পাছত আপোনাৰ পছন্দৰ ভাষা বাছনি কৰি আৰু আপোনাৰ নাম, ৰাজ্য আৰু চহৰ আদিৰ দৰে বিৱৰণসমূহ কৰি আপোনাৰ প্ৰফাইলটো ছেটআপ কৰক। সঠিক ৰাজ্য আৰু চহৰ প্ৰবিষ্ট কৰি আপুনি আপোনাৰ ৰাজ্যৰ শেহতীয়া খবৰ আৰু ঘোষণা লাভ কৰাত সহায়ক হ'ব। ইয়াৰ পাছত ছুইফটচেটৰ ডিস্কভাৰ অংশলৈ যাওক আৰু স্ক্ৰীনৰ ওপৰত সোঁফালৰ কোণত থকা স্কেন আইকনটো ক্লিক কৰক। এতিয়া লাইভ ৰিপৰ্টছ আছাম চেটবটটো ব্যৱহাৰ কৰিবলৈ ভিডিঅ'ত দেখুওৱা QR কোডটো স্কেন কৰক। আৰম্ভ কৰিবলৈ কেৱল হাই বুলি লিখি পঠিয়াওক। এতিয়া আপুনি আপোনাৰ বাবে আটাইতকৈ আৰামদায়ক ভাষা বাছনি কৰক। ইয়াৰ পাছত আপোনাৰ ভূমিকা বাছনি কৰক। উদাহৰণস্বৰূপে, যদি আপুনি এগৰাকী শিক্ষক, তেনেহ'লে শিক্ষক বাছনি কৰক। আপোনাৰ বিদ্যালয়ৰ কোড প্ৰবিষ্ট কৰক আৰু আগবাঢ়ি যাবলৈ আপোনাৰ বিৱৰণ নিশ্চিত কৰক। ইয়াৰ পাছত চেটবটে আপোনাক আপোনাৰ ভূমিকাৰ উপলব্ধ সকলো প্ৰতিবেদনৰ বিকল্প দেখুৱাব। আপুনি ডাউনলোড কৰিব বিচৰা প্ৰতিবেদনটো বাছনি কৰক। উদাহৰণস্বৰূপে, মই ইয়াত পেট 2025-26 বাছনি কৰিছোঁ। এতিয়া আপোনাৰ শিক্ষক কোড প্ৰবিষ্ট কৰক আৰু আগবাঢ়িবলৈ আপোনাৰ বিৱৰণ নিশ্চিত কৰক। ইয়াৰ পাছত আপুনি যিটো শ্ৰেণীৰ প্ৰতিবেদন ডাউনলোড কৰিব বিচাৰিছে সেই শ্ৰেণীটোৰ বাছনি কৰক আৰু PDF ডাউনলোড কৰিবলৈ টেপ কৰক। এই প্ৰতিবেদনসমূহে শ্ৰেণী পৰ্যায়ৰ প্ৰদৰ্শনৰ বিষয়ে বিশদ অন্তৰ্দৃষ্টি বা পৰ্যবেক্ষণ প্ৰদান কৰে। শিক্ষাৰ্থীৰ সামৰ্থ্য আৰু উৎকৰ্ষ সাধন কৰিবলগীয়া ক্ষেত্ৰসমূহৰ ওপৰত আলোকপাত কৰে আৰু ক'ত গুৰুত্ব সহকাৰে শৈক্ষিক সমৰ্থনৰ প্ৰয়োজন সেয়া স্পষ্টভাৱে দেখুৱায়। আপোনাৰ ভূমিকা সলনি কৰিবলৈ আৰু বেলেগ ভূমিকাৰ অধীনত প্ৰতিবেদনসমূহ অন্বেষণ কৰিবলৈ চেটবটৰ স্ক্ৰীনৰ তলৰ বাওঁফালে থকা 4টা বিন্দু বা 4 ডটছ আইকনত ক্লিক কৰক। ইয়াত আপুনি হোম মেনু, ভাষা সলনি কৰক আৰু পঞ্জীয়ন সম্পাদন কৰক আদিৰ দৰে বিকল্পসমূহ দেখিব। হোম মেনু বাছনি কৰি আপুনি আপোনাৰ ভূমিকাৰ বাবে উপলব্ধ সকলো প্ৰতিবেদন একেটা স্থানত পাব। ভাষা সলনি কৰক বাছনি কৰি আপুনি চেটিঙৰ বাবে আপোনাৰ পছন্দৰ ভাষা বাছনি কৰিব পাৰিব। পঞ্জীয়ন সম্পাদন কৰি বাছনি কৰা আপুনি আপোনাৰ ভূমিকা সলনি কৰিব পাৰে আৰু বেলেগ ভূমিকাৰ অধীনত উপলব্ধ প্ৰতিবেদন ডাউনলোড কৰিব পাৰিব। এই বিকল্পসমূহে আপোনাক চেটবটটো সহজে নেভিগেট কৰাত, সঠিক প্ৰতিবেদন সুচলতাভাৱে লাভ কৰাত আৰু আপোনাৰ ভূমিকাৰ সৈতে প্ৰাসংগিক তথ্য বিচাৰি উলিওৱাত স্পষ্টভাৱে আৰু সুবিধাজনকভাৱে সহায় কৰে। লাইভ ৰিপৰ্টছ আছাম চেটবটটো ব্যৱহাৰ কৰোঁতে যদি আপুনি কোনো সন্দেহ বা সমস্যাৰ সন্মুখীন হয়,
তেনেহ'লে ওপৰৰ সোঁফালৰ কোণত থকা হেল্প বিকল্পটো ক্লিক কৰিব। ইয়াত আপুনি হেল্পলাইন নম্বৰৰ উপৰিও আপোনাক সমৰ্থন কৰিবলৈ ইমেইল আইডিও দিয়া হৈছে। আপোনাক সহায় কৰিবলৈ আমাৰ দল সপ্তাহৰ 6 দিন সোমবাৰৰ পৰা শনিবাৰলৈকে পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে উপলব্ধ থাকে। আৰু যদি আপুনি অনুভৱ কৰে যে লাইভ ৰিপৰ্টছ আছাম চেটবটে অনুগ্ৰহ কৰি চেটবটটোৰ মূল্যায়ন কৰক আৰু আপোনাৰ মূল্যৱান মতামত প্ৰদান কৰক। আপুনি আপোনাৰ সহকৰ্মীসকলৰ সৈতে চেটবটটো শ্বেয়াৰ কৰি তেওঁলোকৰ প্ৰতিবেদনসমূহ লাভ কৰাৰ সুবিধা কৰিব পাৰে। শ্বেয়াৰ বিকল্পত ক্লিক কৰি আপোনাৰ পচন্দৰ ভাষা বাছনি কৰক আৰু চেটবটৰ লিংকটো পঠিয়াই দিয়ক। শেহতীয়া সকলোবোৰ খবৰ লাভ কৰিবলৈ আৰু এনেধৰণৰ অধিক মূল্যৱান ভিডিঅ' লাভ কৰিবলৈ অসম বিদ্যা সমীক্ষা কেন্দ্ৰৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল নটিফিকেশ্যনটো অন কৰি ৰাখিব।